আমাৰ মাজত কলিতা আৰক্ষী অধীক্ষক সত্যশংকৰ এই মুহূৰ্তত আমাৰ স্বৰ্গীয় জুবিন দা তেখেতসকলক আমাৰ শ্ৰদ্ধাঞ্জলি দিবলৈ আমাৰ আৰক্ষী অধীক্ষক চেয়াৰমেন ৰবীন্দ্ৰ আৰু সকলো ৰাইজ আমাৰ জুবিন দা আমাৰ সকলোৱে অলপ যাতে আমাৰ জুবিন দাক স্মৰণ কৰি জয় জুবিন দা তেখেতক আমি যাতে জীৱনৰ কাৰণে আমাৰ অমিত চক্ৰৱৰ্তী ৰাতুল কলিতা আদৰণি দিবলৈ অনুৰোধ জনালোঁ। আৰু এটা ডাঙৰ কথা জাতি তিনিদিন ধৰি যি কষ্ট কৰি আমাৰ এজন মানুহ শিল্পী এজন শুকাই আছে সি আহিবলৈ অলপ টান পাই আছে। চাওক, ক'ব লগাটো বিশেষ একোৱেই নাই। জুবিন দা আমাৰ মাজত চিৰ জীৱন আমাৰ কাৰণে অমৰ হৈ থকাৰ যেনে। জুবিন দা জিন্দাবাদ জিন্দাবাদ থাকিব, সেই জিন্দাবাদ হ'বই। আজি আমাৰ এই শক্তি সংঘৰ পূজা, আমাৰ একচুৱেলি থিমটো আছিল বেলেগ থিম। জুবিন দাৰ যেতিয়া আমি ঘটনাটো শুনিলোঁ, এনেকুৱা ক্লাবৰ গোটেইকেইটা মেম্বাৰ আমি মৰ্মান্তিকভাৱে হৈ গৈছোঁ। একদম মানে কি হৈ গ'ল এইটো। আমি 7 দিনৰ ভিতৰত লগালগ মিটিং কৰি আমি গোটেই মেম্বাৰখিনি কৰিলোঁ। এইবাৰ পূজাটো আমি জুবিন দাৰ নামত কৰিম একদম। লাষ্ট 20 তাৰিখে আমি যিটো কৰিলোঁ মিটিং মাতি লগালগ আমাৰ থিমটো চেঞ্জ কৰিলোঁ। গোটেই থিমটো আমি আমাৰ জুবিন দাৰ গীটাৰ, জুবিন দাৰ যিকেইটা বাদ্যযন্ত্ৰ বজাই ভাল পাইছিল, সেই আমাৰ আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসীক দেখাব বিচাৰোঁ যে এইটো অলপ আমাক দেখাই দিলে হ'ল। জুবিন গাৰ্গে যি বাদ্যযন্ত্ৰ বজাই ভাল পাইছিল, যি কৰি ভাল পাইছিল, এই গোটেই পূজাটো আমি এখেতৰ নামত এইবাৰ উৎসৰ্গা কৰিছোঁ। গতিকে এইবাৰ পূজাটো আমি জয় জুবিন দা বুলিয়ে দিছোঁ একদম।